এয়া চাওক বন্ধুসকল, আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ ডেলিভাৰী আছে নাৰায়ণপুৰলৈ। তো বন্ধুসকল, আপোনালোকৰো যদি এনেকুৱা ধৰণৰ দানা, ঔষধ, কিবা ভিটামিন, ইনসেক্টিসাইড, ফাংগিসাইডৰ কিবা প্ৰয়োজন হৈছে, তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব। আপোনালোকৰ খেতিত যদি পোক কয় বা খেতিত ফলন হোৱা নাই বা আপোনালোকৰ খেতিত নানান ধৰণৰ সমস্যা দেখা দিছে, তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব। মই আপোনালোকক যিমান পাৰোঁ মই আপোনালোকক হেল্প কৰি যাম। মই ইয়াত অলৰেডি দুটা দানা দেখুৱাই আছোঁ। এটা হ'ল অজন্তা প্লাছ, তাৰ লগতে লিখা আছে হোমিক এচিড 98% আৰু ফলিক এচিড 2%। আৰু যিটো ৰটেক্স আছে, এই ৰটেক্স এইটো শিপাৰহে কাম কৰিব কেৱল, আৰু গছৰ ফলন বৃদ্ধি কৰিব। আৰু অজন্তা প্লাছ এইটো তাৰমানে ফলৰো কাম কৰে, গছৰ হৰমোনৰ কাম কৰে, শিপাৰো কাম কৰে। তাৰমানে ই অল ড'জ, তাৰমানে গছৰ যিখিনি অভাৱ থাকে সেই অভাৱখিনি তাৰমানে দূৰ কৰি দিয়ে, আৰু গছৰ যিখিনি ফলন হয় ফলনখিনি একদম পূৰা তাগৰা বনাই দিয়ে। আৰু ইয়াৰ লগতে আপোনালোকক দেখুৱাই আছোঁ, এইটো হ'ল দাহাত। এইটো কিন্তু মই যিকেইটা ডেলিভাৰী দি আছোঁ প্ৰতিটো ডেলিভাৰীতে মই কিন্তু পঠিয়াই আছোঁ এই দাহাত যিটো ঔষধ আপোনালোকে দেখা পাই আছে। এই ঔষধটো কিন্তু বহুত ভাল ঔষধ। এই ঔষধটো আপোনালোকৰ খেতিত যদি আপোনালোকে দিব পাৰে, তো আপোনালোকৰ খেতিত পাতবিলাক কেঁচুৰি যায়, পাতবিলাক হালধীয়া, হেতা পৰা মৰহি যায়, লেৰেলি যায়, তেনেকুৱা ধৰণৰ সমস্যা হ'লে আপোনালোকে দাহাত স্প্ৰে কৰিব। বৰলে ডিষ্টাৰ্ব কৰি আছে, পুৰণীয়া পোকে ডিষ্টাৰ্ব কৰি আছে, বগা মাছি বহি থাকে, সেইকাৰণে আপোনালোকক এই দাহাত স্প্ৰে কৰিব দিওঁ। আৰু তাৰ লগতে এইটো আপোনালোকে চাব পাৰিছে, প্লাষ্টিকৰ ভিতৰত আছে এইটো ডাষ্টাৰ। এইটো কিন্তু ইনসেক্টিসাইড। এই যিটো ডাষ্টাৰ দেখা পাইছে এইটো কিন্তু ইনসেক্টিসাইড। ইয়াৰ লগতে মই কিন্তু আৰু এটা বস্তু দেখুৱাইছোঁ, ইয়াৰ নাম হ'ল ৰজোতা। এইটো হ'ল ভিটামিন। এইটো 4 টেংকি বনাই কিনে আপোনালোকে খেতিত স্প্ৰে কৰিব। 50 ml ঔষধ আছে, 12 ml কৈ দি আপোনালোকে ধুনীয়াকৈ স্প্ৰে কৰিব। আৰু যিটো দাহাতৰ কথা ক'লোঁ, এইটো প্ৰতি টেংকিত 16 বা 13 লিটাৰ টেংকিত 25 ml কৈ দিব। 4 টেংকি বনাব, ধুনীয়াকৈ গছ একদম স্প্ৰে কৰি গছ ধুনীয়াকৈ ভিজাই দিব। আৰু যিটো অজন্তা প্লাছ চাই আছে, এই অজন্তা প্লাছটো আপোনালোকে ইউৰিয়া বা DAPৰ লগত ধুনীয়াকৈ সাৰৰ লগত মিক্স কৰি গোটেই খেতিত ধুনীয়াকৈ সিঁচি দিব। তো আপোনালোকে সপ্তাহৰ ভিতৰতে ৰিজাল্ট পাই যাব। তো আপোনালোকৰ যদি প্ৰয়োজন হৈছে তেনেহ'লে আপোনালোকে মোক জনাব। ডিছক্ৰিপশ্যন থাম্বনেইলত অলৰেডি কেৱল আজিৰ এইটো ভিডিঅ'ত নহয়, অতদিনে মই ভিডিঅ' দিছোঁ। প্ৰতিটো ভিডিঅ'ৰ থাম্বনেইল বা থাম্বনেইলত বা ডিছক্ৰিপশ্যনত মই নাম্বাৰ দি দিছোঁ। আপোনালোকে সেই নাম্বাৰ সংগ্ৰহ কৰি মোক যোগাযোগ কৰিব। আজিৰ এই যিটো ডেলিভাৰী দি পঠিয়াই আছোঁ, এই কাৰ্টন মই ভৰাই কিনে পঠিয়াম নাৰায়ণপুৰলৈ, লখিমপুৰ নাৰায়ণপুৰ, পলাশ দত্ত দাদালৈ। তো দাদা, আপুনি যদি মোৰ ভিডিঅ'টো চাই আছে, মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আজিয়ে মোৰ ভিডিঅ'টো চাব পাৰিব। তো দাদা, আপোনাক মই যি পদ্ধতিত ইয়াত কৈ দিলোঁ, কোনটো কিমান পৰিমাণে দিব লাগে আপুনি দিবৰ কাৰণে প্ৰস্তুতি চলাব। আৰু খেতিত যিমান পাৰে আপুনি যতন কৰিব, আৰু গছৰ গুৰিত অকণমান শুকান গোবৰ দি দিব। আপোনাৰ খেতিত চাব অট'মেটিকেলি গছৰ যিটো ফলন বাঢ়ি যাব আৰু পোকবিলাক আঁতৰি যাব। জিকাৰ ফটো দাদাই দিছিল, জিকাৰ একদম পূৰা ফুটা কৰি ইফালৰ পৰা সিফালে ওলাই গৈছিল। সেইকাৰণে দাদাই মোৰ তাত ফোন মাৰিছিল। মই এইকাৰণে এই ডাষ্টাৰ, দাহাত এই দুটা ঔষধ পঠিয়াই দিলোঁ। এই ডাষ্টাৰ আৰু দাহাত এই ঔষধৰ কোনো ধৰণৰ ক্ষতিকাৰক ঔষধ নহয়। এইটো গছৰ কাৰণে বহুতে ভাল। আপোনালোকৰ খেতি বাতিটো এনেকুৱা ধৰণৰ প্ৰব্লেম দেখা দিছে, তেনেহ'লে আপোনালোকে এনেকুৱা ধৰণৰ ঔষধ আপোনালোকেও দিব পাৰিব। তো আজি পলাশ দত্ত দাদালৈ পঠিয়াইছোঁ, কাইলৈ আপোনালোকলৈ পঠিয়াম। আপোনালোকৰ যাৰ লাগে আপোনালোকে যোগাযোগ কৰিব। মই আপোনালোকক যিমান পাৰোঁ হেল্প কৰি যাম তাৰে আশাৰে। আৰু আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। তো এটা শ্বেয়াৰৰ কাৰণে আপোনালোকৰো অলপ হ'লেও বিন্দু হ'লেও কামত আহিব, যাতে বেলেগো মোৰ ভিডিঅ'টো চাই দাদা বাইদেউসকলে যাতে এনেকুৱা ধৰণৰ খেতি বাতি কৰি যাতে ভাল এটা টকা উপাৰ্জন কৰিব পাৰে, তাৰে কামনা লৈ আজি এই ভিডিঅ'টো মই এইখিনিতে অন্ত পেলাইছোঁ। আৰু আপোনালোকৰ সহায় সহযোগিতা
কামনা কৰি মই পঠিয়াবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। ধন্যবাদ।